কব নালাগে এটো কব লাগে ওই কি কৰিলে তো সপোনতো কবা নাছিল এটো ভয়েস মাই শুনিব নি हेलो एवरीवन ধুৱা হৈ আছে কেমেৰাটো বহুত দিনৰ মূৰত আকৌ ভিডিঅ' কৰিব ওলাইছো আৰু চাদৰ ওপৰত আহিছো বহুত দিনৰ মূৰত গাটো ইমান ভাল নহয় যিহেতু খালি তেল এখোপামান লগাই থৈ দিছো আৰু চাদৰ ওপৰত আজি আহি কি দেখা পালে গম পাইছে ৰ'ব দেখাই আছে জলকীয়া গছ লগাইছিলো ইয়া জলকীয়া হৈ আছে ইয়া ধুনীয়াকে জলকীয়া এনেকে বস্তাত দিছিলো ঘৰত লগা বস্তু চিনিয়ে ভাল লাগে এটা বেছি পুৰত হোৱা নাই আৰু এয়া ভেন্দি গছ ভেন্দিটোত এই চাদৰ ওপৰখনো অকণমান চাফা কৰিছে বস্তাত ভৰাইছো জাবৰখিনি আৰু এয়া আমাৰ গপুৰী পোৱালি ডাঙৰ হৈছে অকণ 20 দিন হৈ গ'ল আৰু মনে একেটাক লৈ বিজি হৈ থাকে অনবৰতে এইটো বদমাছ এইটো বদমাছ বহুত কিন্তু বহুত বদমাছ বৰষুণ দি আছে এয়া দেখিছে নহয় ফুলবিলাক আৰু এয়া সাইকেলৰ যত্ন নোলোৱাই হলো আৰু সাইকেলৰ ফুলবিলাক এনেকৈ আছে এয়া নয়নতৰা ফুলি আছে বৰষুণ পাই অকণমান ভাল হৈছে আৰু পাত ফুলবিলাক এইজোপা মানি প্লাণ্টজোপা আমাৰ বহুত দিনৰ যে আগত ভিডিঅ' বনাইছিলে এয়া চব এতিয়া ধুনীয়া হৈছে এয়া গপুৰী এয়া আমাৰ গপুৰীৰ মালিক ঘূৰি আছে আৰু এটা বস্তু আপোনালোকক দেখুৱাম এইয়া কামিলা মানুহ মছলা পিচি আছে পুৰা জিৰা ধনিয়া আজি দেওবাৰ লোকেল মুৰ্গী দেওবাৰে আমি সদায় লোকেল মুৰ্গী খাওঁ আৰু পটাত পিচি ঘৰত বনাই মছলাটো এনেকৈ খাওঁ আৰু এইখিনি ফুলখিনি চাওকচোন ধুনীয়াকৈ য়েল্ল' কালাৰটো দেখুৱাওঁ য়েল্ল' কালাৰকেইটা চাওক লোকেল মুৰ্গী হেৰি কৰিছিলোঁ কাটিছিলোঁ লোকেল মুৰ্গীটোৰ কাৰণে মছলা পিচিছিলোঁ কাটিছিলোঁ বুলি কৈছে এয়া পূৰা অলপ জোল জোল বনাইছোঁ লোকেল মুৰ্গী এইটো একদম ঘৰৰ হয় খাবলৈ বহুত সোৱাদ হয় সেইবাবে মই বজাৰৰ মছলা একো ইউজ কৰা নাই সেই জিৰা ধনিয়া জলকীয়া গোটেই মানে ঘৰৰ মছলা পিচি বনাইছোঁ আৰু খাবলৈ সঁচাকৈ বহুত বেছি সোৱাদ হয় আগতেও বনাইছোঁ এনেকৈ বজাৰৰ মছলাটো ইউজ নকৰাকৈ বনাবচোন সঁচাকৈ বহুত বেছি ধুনীয়া লাগে আৰু তাৰপিছত বনাম এতিয়া কচু তৰকাৰী এটা আৰু কচু তৰকাৰী ৰেচিপি আপোনালোকক দেখুৱাই আছোঁ কলা কেৰাহী বুলি হেৰি নকৰিব কাৰণ এইটো কেৰাহীত মাংস বনাই আছোঁ আৰু ইয়াত দি দিছোঁ অকণমান তেল বহুত বেছি তেল নালাগে কচু তৰকাৰী এখন ৰেচিপি দেখুৱাম বহুতে জানে আৰু এইখন কেৰাহী মানে বহুত পুৰণি অকণমান ভাজি বনাবলৈ মানে এইখনটো কেৰাহী ওলোৱা হয় কাৰণ টেষ্টি আৰু এয়া মনক অকণমান মাংস টেষ্ট কৰিব দিছিলোঁ কেনেকুৱা মজা হৈছে একদম পূৰা খাই আছে সি কেমেৰাটো মানে ধোৱা হৈ গৈছে মজা হৈছে আৰু এতিয়া মই আপোনালোক ৰেডি কৰা বস্তুখিনি দেখাই দিওঁ এয়া কণ বিলাহী ৰেডি কৰিছোঁ এয়া আদা ৰচুন পিছা এয়া অকণমান ভোট জলকীয়া এয়া পিঁয়াজ আৰু এয়া কচুৰ থুৰখিনি মানে খাবলৈ বহুত টেষ্টি হয় বহুতে জানে যোনে নাজানে তেনেকৈ বনাই খাব পাৰিব তেতিয়াহ'লে ব'লক এতিয়া বনাওঁ এইখিনি পিঁয়াজ দি দিওঁ আচলতে লোহাৰ সৰু কলা কেৰাহী এখন আছিলে মই পেলাই মানে ভাঙিলোঁ সৰু এখন কেৰাহী আকৌ কিনিব লাগিব এইখন সঁচাকৈ মই মুঠতে ধুই চাফা কৰিব পৰা নাই আৰু হাত বিষ হৈ যায় এদিন চাফা কৰিলোঁ আৰু এই পিঁয়াজখিনি হৈছে এতিয়া আৰু তাৰপিছত দি দিলোঁ কচুখিনি আৰু কচুখিনি দি অকণমান দেৰি লৰাম আৰু লৰাই ঢাকি থৈ দিম আৰু এটা বস্তু দেখুৱাওঁ কেৰাহী ঢাকিলৈ এয়া বামলা মাছ এনেকৈ তিয়াই ৰাখিছোঁ তাৰমানে কচু তৰকাৰীটোত বামলা মাছ দিম ইয়াত একদম গৰম পানীত তিয়াই ৰাখিছোঁ কোমলি গৈছে
আৰু এনেকৈ ঢাকন দি দি অলপ দেৰি সিজোৱাৰ পিছতে দেখিছেনে কচুখিনি পমি গৈছে। তাৰপিছত বিলাহী, আদা ৰচুন পেষ্ট, নিমখ, হালধি। একচুৱেলি নিমখটো আগে দিবলৈ অলপ দিগদাৰ হয়, যেতিয়া কচুখিনি অলপ পমি যায় তেতিয়া দিলে আন্দাজটো গম পোৱা যায়। আৰু যিখিনি ভোট জলকীয়া আৰু আদা ৰচুনৰ পেষ্ট আছিলে গোটেইখিনি দি মই লৰাই অকণমান দেৰি ঢাকন মাৰি থ'ম। আৰু মোৰ ব্লগবিলাক আপোনালোকৰ চাই কেনেকুৱা লাগে জনাব নাপাহৰিব। লাইক কৰিব, শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। এয়া শুকান মাছ কেইডাল দি দিম। এয়া গলি গৈছে। এফালে মনে বেকগ্ৰাউণ্ডত কথা পাতি আছে। অকণমান পানী দি দিম, তেতিয়া পুৰা গলি হেৰি হৈ যাব। হৈ থাকিব দিম, ভাত চাত বাঢ়ি লওঁ। আৰু এয়া গপুৰি মাংস গোন্ধ পাকঘৰৰ পৰা যোৱাই নাই, ডৰমেটত পুৰা নিজৰ জেগা লৈ লৈছে। আৰু কচু ৰেডি। তাৰপিছত কাঁহীখন ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। আৰু যিহেতু ভিডিঅ' বনাইছোঁৱে সেইবাবে কাঁহীখন অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। আৰু ব্লগটো চাই আপোনালোকে বৰ হৈছে নেকি? কিন্তু শেষত ভাল লগা কিবা আছে, সেইবাবে ব্লগটো শেষলৈকে। এয়া কচু, মাংস আৰু ডাল। এয়া আজি আমাৰ কাঁহী। আৰু এয়া মনে ভাওনাৰ আখৰালৈ যাবলৈ ৰেডি হৈছে। আৰু প্ৰথমবাৰৰ বাবে ভাওনা কৰিব মানে আজি পাৰ্ট 2 দিব। যদি সি ক'ব পাৰে তেতিয়া তাক ৰাখিব, নহ'লে নাৰাখে। আৰু শেষত প্ৰথম দিনা কি কি কৰিলে আপোনালোকক দেখুৱাওঁ। আৰু আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। যেতিয়া তোমালোকে আজি ৰাম পৰাজয় নামভাগ সেই উক্ত দিনত যেতিয়া তোমালোকে পৰিৱেশন কৰিবা, সেইদিনা এইটো অনুভৱ হ'ব নালাগে যে এইকেইটা ল'ৰা নতুন নেপায়, এই আমাৰ গাঁৱৰ ল'ৰা হ'ব দেচোন, ভুলে কুটিয়ে যি হওক ভালে কৰিছে। মানুহে এইটো ক'ব নালাগে, এইটো ক'ব লাগে এইটো কি কৰিলে, এইটো সপোনতো ভবা নাছিলো, এইটোহে লাগে আমাক। আৰু অকমান এইটো ভইচ লাগিব তোমাৰ। তোমাৰ মা বাহিৰত আছে, চিঞৰা এইটো ভইচত মায়ে শুনিব নেকি? চিঞৰা ঐ নেহাৰিব, কোনো নেহাৰিব, পঢ়া কথা নহয়, এইটো বৰ ডাঙৰ কথা। চিঞৰা দীঘলকে চিঞৰা, মা আঁতৰত আছে। আৰু চিঞৰা, আৰু অকমান চিঞৰা, মায়ে নুশুনিব নহয়। চিঞৰা তুমি চিঞৰা, মা আঁতৰত আছে। চিঞৰা ভাবিব নুশুনে। মা বুলি চিঞৰাচোন দীঘলকে, আৰু ডাঙৰকে তুমি চিঞৰা। চেক কৰা নাই, আমি যেনিবা তোমালোকক চেক কৰিছো, ঠিক আছে? হয় নহয়? নিজৰ তেনেকে নহয়, মনক দেখুৱাই দিয়া।